আজি আমাৰ মানে আমাৰ বাৰ্ষিক খেল ধেমালিৰ যিটো আমাৰ প্ৰতি বছৰে পতা হয় তাৰ কাৰণে আমি এটা সাংস্কৃতিক শোভাযাত্ৰা উলিয়ালোঁ আজি আয়োজন কৰিছিলোঁ আৰু গোটেইখিনি ছাত্ৰ ছাত্ৰীকে ইয়াতে জড়িত কৰি পেলাই বিভিন্ন সংস্কৃতি আমাৰ বামুণীগাঁও অঞ্চলৰ যিখিনি ৰাভা বড়ো আটাইখিনি সংস্কৃতিৰে তাৰমানে প্ৰতিনিধিত্ব কৰি পেলাই আমি এটা সাংস্কৃতিক জগতৰ পৰিচয় কৰিবৰ কাৰণে স্কুলৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমি এইখিনি আয়োজন কৰিছিলোঁ আজি। ইয়াৰ পৰা ক'লৈ গৈছিলে আপোনালোকে? ইয়াৰ পৰা আমি ধৰ ভুৰকিবাৰীৰ পৰা একেবাৰে মাৰাইঘৰৰ বামুণীগাঁও অঞ্চলৰ আকৌ ইফালে এইটো চাইডে এম্পেৰিয়েল কলেজৰ ইফালেলৈকে গোটেইখিনি অঞ্চল মানে আমি প্ৰচেছন কৰি পেলাই ল'ৰা ছোৱালীখিনি লৈ যোৱা হৈছিলে। আপোনালোকৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকে অংশগ্ৰহণ কৰিছে, কিমান মান হ'ব? ছাত্ৰ ছাত্ৰীটো আমাৰ 622জন ছাত্ৰ ছাত্ৰী আছে, গতিকে আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে আৰু গোটেইকেইটা সংস্কৃতিৰে আমি প্ৰতিনিধিত্ব কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ যিখিনি সংস্কৃতি আছে মহৰ পৰা বিহু বা বড়ো ৰাভা আটাইকেইটা কৃষ্টিৰে মানে গোটেইখিনি বস্তু আমি প্ৰতিনিধিত্ব কৰি পেলাই দেখুৱাব চেষ্টা কৰিছোঁ। সত্ৰীয়া নৃত্যও আছে, এনেধৰণে গোটেইখিনি আমি স্কুলখনত মানে আমাৰ যিখিনি হৈ আছে কাৰ্যকলাপ সেই কাৰ্যকলাপখিনিক আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰকৈ অংশগ্ৰহণ কৰিছে, গোটেইখিনিয়ে কৰিছে, ভাল পাৰফৰ্মেঞ্চ দেখুৱাইছে গোটেইখিনি। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।